আগৰ ক্লাছত আমি পঢ়িছিলোঁ আয়নীয় যৌগ কোনবোৰ। ধনাত্মক আৰু ঋণাত্মক আয়ন পৰস্পৰ যেতিয়া বিদ্যুৎস্থিতিয় আকৰ্ষণী বলৰ দ্বাৰা বান্ধ খাই এটা যৌগ গঠন কৰে তেতিয়া আমি তাক কি বুলি কওঁ? আয়নীয় যৌগ। যেনে ইয়াত দেখিবলৈ পাইছা কেলছিয়াম অক্সাইডে কি কৰিছে, ইয়াতে ঋণাত্মক আৰু ধনাত্মক আয়ন গঠন কৰি তাৰপিছত কি কৰিছে, পৰস্পৰৰ মাজত বান্ধ খাই আয়নীয় যৌগ গঠন কৰিছে। তেনেকৈ আমাৰ আৰু বহুত যৌগ আছে, যেনেকৈ মেগনেছিয়াম অক্সাইড, মেগনেছিয়াম ক্লৰাইড, কেলছিয়াম ক্লৰাইড, ছ'ডিয়াম অক্সাইড, ছ'ডিয়াম ক্লৰাইড, এইবোৰ সকলোবোৰ কি হৈছে? আয়নীয় যৌগ। এতিয়া এই আয়নীয় যৌগবোৰৰ কিছুমান বিশেষ ধৰ্ম আছে, আজি আমি তাৰ বিষয়ে পঢ়িম। এতিয়া আমি প্ৰথমতে চাওঁ ভৌতিক অৱস্থা কেনেকুৱা এই আয়নীয় যৌগবিলাকৰ। এইবোৰ কেনেকুৱা? গোটা আৰু স্ফটিক হিচাপে পোৱা যায়, আৰু এইবোৰ কঠিন যদিও কি হয়? ঠুনুকা, মানে কঠিন হয় কিন্তু আমি এইবোৰক ভাঙি দিব পাৰোঁ আঘাত কৰি, সেইকাৰণে ঠুনুকা বুলি কোৱা হৈছে। গলনাংক আৰু উতলাংক কেনেকুৱা এইবিলাকৰ? অতি উচ্চ। কিয় অতি উচ্চ? কাৰণ এই যৌগ দুটা কি বিপৰীতধৰ্মী আয়নৰ দ্বাৰা গঠিত, ধনাত্মক আৰু ঋণাত্মক, অৰ্থাৎ কেটায়ন আৰু এনায়নৰ দ্বাৰা গঠিত, আৰু বিপৰীতধৰ্মী আধান হোৱাৰ কাৰণে ইহঁতৰ মাজতো আন্তঃ আয়নীয় বিদ্যুৎস্থিতিয় আকৰ্ষণী বল এইটো অতি প্ৰবল, মানে বহুত ষ্ট্ৰংলি কি হৈ থাকে? বণ্ডেড থাকে। সেইকাৰণে ইহঁতক আমি যেতিয়া ভাঙিব লাগে তেতিয়া আমি কি কৰিব লাগিব? যথেষ্ট পৰিমাণৰ তাপ শক্তি দিব লাগিব, ঠিক আছে, ভাঙিবলৈ। সেইকাৰণে কি হৈছে, ইহঁতৰ গলনাংক আৰু উতলাংক অতি উচ্চ হয়। তাৰপিছত আমি চাওঁ বিদ্যুৎ পৰিবাহিতা। বিদ্যুৎ পৰিবাহিতা মানে কোনো এটা বস্তুৱে বিদ্যুৎ পৰিবহণ কৰিব পাৰে নে নোৱাৰে। গোটা অৱস্থাত বিদ্যুতৰ তাপ পৰিবাহী, কিন্তু গলিত অৱস্থাত বিদ্যুৎ পৰিবাহী, এইটো অপৰিবাহী হয়, ঠিক আছে। গোটা অৱস্থাত কি হয়? বিদ্যুতৰ অপৰিবাহী। কিয়নো গোটা অৱস্থাত কি হয়? আয়নবোৰ লগ হৈ থাকে, আৰু আমি কি জানো? বিদ্যুৎ কোনে পাছ কৰিব? মুক্ত আয়নে। গতিকে যেতিয়া আমি আয়নীয় যৌগবোৰ দ্ৰৱীভূত কৰোঁ তেতিয়া কি হৈ যায়? ধনাত্মক আৰু ঋণাত্মক আয়ন উৎপন্ন হয়, আৰু সেই মুক্ত আয়নবিলাকে যেতিয়া চলাচল কৰে তেতিয়াই কি হয়? বিদ্যুৎ পৰিবহণ হয়। তাৰপিছত আমি চাওঁ দ্ৰৱণীয়তা। আয়নীয় যৌগবোৰ সাধাৰণতে কি হয়? পানীত দ্ৰৱণীয় হয়, কিন্তু জৈৱ দ্ৰাৱকত কি হয়? অদ্ৰৱণীয়। যেনেকৈ তেল, কেৰাচিন, এইবিলাকত কি হয়? অদ্ৰৱণীয়। এতিয়া আমি চাম ধাতুৰ উৎস। এইটো এটা বেলেগ টপিক হয়। তো ধাতুৰ উৎসবোৰ ক'ত? ধাতুৰ উৎস মানে ধাতুবোৰ আমি ক'ৰ পৰা আহৰণ কৰিব পাৰোঁ, ক'ত পোৱা যায়? ইয়াতে আমাৰ এটা উৎস হৈছে পৃথিৱীৰ খোলা, মানে মেক্সিমাম ধাতু আমি ক'ৰ পৰা পাওঁ? পৃথিৱীৰ খোলাৰ পৰা পাওঁ, ঠিক আছে। তো ইয়াত আৰু কিছুমান ইয়াৰ লগত জড়িত, ধাতুৰ লগত জড়িত দুটামান ডেফিনেশ্যন আছে, চাই ল'বা। তাৰপিছত খনিজ পদাৰ্থ। খনিজ পদাৰ্থ কোনবোৰ? পৃথিৱীৰ খোলাত প্ৰাকৃতিকভাৱে মৌল বা যৌগ অৱস্থাত পোৱা পদাৰ্থবিলাকক, মানে আমি পৃথিৱীৰ খোলাৰ পৰা যেতিয়া খনিৰ পৰা যে আহৰণ কৰোঁ, আমি তাৰ পৰা ডিৰেক্টলি আমি ধাতু আহৰণ নকৰোঁ। তাৰ লগত কি থাকে? সেই ধাতুবোৰ কি হয়? ৰাসায়নিক বিক্ৰিয়াৰ কাৰণে কিছুমান যৌগত বা কি হৈ থাকে? পৰিণত হৈ যায়, আৰু আমি সেইবিলাকক কি কৰোঁ? আহৰণ কৰি পিছত ধাতুলৈ ৰূপান্তৰ কৰোঁ। এইবিলাকক কি বুলি কোৱা হয়? খনিজ পদাৰ্থ বা মণিক বুলি কোৱা হয়। তাৰপিছত ইয়াত আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে, আকৰ বা আকৰিক। এইটো কি? এই খনিজ পদাৰ্থবিলাকেই আকৰিক হয়, কিন্তু কি হয়? কোনো খনিজ পদাৰ্থত কি থাকে? এবিধ নিৰ্দিষ্ট ধাতুৰ পৰিমাণ অধিক থাকে, আৰু তাৰ পৰা আমি ধাতুবিধক কি কৰিব পাৰোঁ? লাভজনকভাৱে আহৰণ কৰিব পাৰোঁ, মানে বেছি আমি ধাতু তাৰ পৰা আহৰণ কৰিব পাৰিম, ঠিক আছে। আৰু সেই খনিজ পদাৰ্থটোক আমি যি ধাতুবিধ আহৰণ কৰিব পাৰিম সেই ধাতুটোৰ আকৰিক বুলি কোৱা হয়। ইয়াত কিছুমান ধাতু আৰু তাৰ কিছুমান আকৰিকৰ নাম আছে, সেইখিনি চাই ল'বা। এলুমিনিয়ামৰ বক্সাইট, কপাৰৰ আমি কপাৰ ছালফাইড বা কপাৰ গ্লেন্স বুলি ক'ব পাৰোঁ, জিংকৰ জিংক ছালফাইড বা তাক আমাৰ নামটো কি? জিংক ব্লেণ্ড, জিংক কাৰ্বনেট, কেলামাইন, এইবোৰ হৈছে কি? জিংকৰ আকৰিক। মাৰ্কাৰীৰ আকৰিক চিনাবাৰ, আইৰণৰ হেমেটাইট, মেগনেটাইট, মেংগানিজৰ মেগনাইট, চিলভাৰৰ আৰ্জেণ্টাইট। তো এইখিনি ইম্পৰ্টেণ্ট আকৰিক হয়, এইখিনি জানি থবা। তাৰপিছত আহিলে খনিজ মল। খনিজ মল কি বস্তু? যি আমি খনিৰ পৰা আহৰণ কৰা যিখিনি ধাতু থাকে, খনিজ পদাৰ্থ থাকে বা আকৰিক থাকে, তাৰ লগত কিছুমান বোকা বালি আদি অশুদ্ধি মিহলি হৈ থাকে, ঠিক আছে। এইখিনিক কি বুলি কোৱা হয়? অশুদ্ধিবিলাকক কি বুলি কোৱা হয়? খনিজ মল বুলি কোৱা হয়।
এতিয়া আমি আকৰৰ পৰা ধাতুৰ আহৰণ আৰু নিষ্কাশন কিদৰে কৰা হয় সেই বিষয়ে পঢ়িম। এতিয়া প্ৰথমতে এটা বস্তু চোৱা, ইয়াতে এটা আমাৰ ফ্ল' চাৰ্ট আছে। ফ্ল' চাৰ্টটোত গোটেই বস্তুখিনি দিয়া আছে কেনেকৈ কৰা হয়। তো প্ৰথমতে আমি এটা বস্তু চাওঁ। প্ৰথমতে আকৰ কি কৰা হয়, খনিৰ পৰা আহৰণ কৰা হয়, ঠিক আছে। তাৰপিছত ইয়াক গাঢ়ীকৰণ কৰা হয়। গাঢ়ীকৰণ মানে সেই যিখিনি খনিজ মল আছিলে আকৰিকত, সেই খনিজ মলখিনি মানে বোকা বালি যিমান ইম্পিউৰিটিজ আছিলে সেইখিনি ধুই আঁতৰাই দিয়া হয়, আৰু যিখিনি আমাৰ মেইন খনিজ পদাৰ্থ থাকে আকৰিক থাকে সেইখিনি উলিয়াই অনা হয়। তাকে কি বুলি কোৱা হয়, আকৰৰ গাঢ়ীকৰণ। এতিয়া আকৰৰ গাঢ়ীকৰণ কৰাৰ পিছত কি কৰা হ'ব, তাত চেক কৰা হ'ব যে একচুৱেলি কোনটো ধাতুৰ আকৰিক হয়। আৰু ধাতুবোৰক আমি কি কৰোঁ, তিনিটা শ্ৰেণীত ভাগ কৰোঁ। অতি সক্ৰিয় ধাতু, মজলীয়া আৰু নিম্ন সক্ৰিয়, ঠিক আছে। অতি সক্ৰিয়ত আমাৰ এইবোৰ পৰে: পটাছিয়াম, কেলছিয়াম, ছ'ডিয়াম, মেগনেছিয়াম। মজলীয়াত জিংক, আইৰণ, লিড, আৰু নিম্ন সক্ৰিয়ত মাৰ্কাৰী, কপাৰ এইবোৰ। এতিয়া কোনবিধ শ্ৰেণীৰ ধাতুৰ আমি যেতিয়া আহৰণ কৰিবলৈ যাওঁ নিষ্কাশন, তেতিয়া কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়। অতি সক্ৰিয়ৰ ক্ষেত্ৰত বিগলিত আকৰৰ বিদ্যুৎ বিশ্লেষণ। আমি বিগলিত আকৰ মানে পটাছিয়ামৰ বিগলিত আকৰ হ'ব পটাছিয়াম ক্লৰাইড, ছ'ডিয়ামৰ হ'ব ছ'ডিয়াম ক্লৰাইড, ঠিক আছে। মানে বিগলিত ক্লৰাইডৰ পৰা কৰা হয় স্পেচিয়েলি। তো এই পদ্ধতিটোৰ নাম হৈছে বিগলিত আকৰ পৰা বিদ্যুৎ বিশ্লেষণ। আৰু ডাইৰেক্ট কি পোৱা যায়, বিশুদ্ধ ধাতু পোৱা যায় ইয়াত। তাৰপিছত আমি মজলীয়া সক্ৰিয় চাওঁ। ইয়াত কি হয়, মজলীয়া সক্ৰিয়ৰ ধাতুবিলাকক দুটা আমাৰ ৰূপত থাকে, কাৰ্বনেট আৰু ছালফাইড। তো কাৰ্বনেটক কি কৰা হয়, যিবোৰ কাৰ্বনেট হয় সেইবিলাকক আমি দগ্ধীকৰণ কৰিম, আৰু যিবিলাক ছালফাইড হয় সেইবিলাকক কি কৰিম, তাপজাৰণ। এতিয়া তাপজাৰণ আৰু দগ্ধীকৰণ কি সেই বিষয়ে আমি অলপ পিছত পঢ়িম। তাৰপিছত তাপজাৰণ আৰু দগ্ধীকৰণৰ ফলস্বৰূপে কি উৎপন্ন হ'ব, ধাতৱ অক্সাইড। এই ধাতৱ অক্সাইডৰ আমি কি কৰিম, কাৰ্বন বিজাৰণ কৰিলে কি হৈ যাব, আমি এটা ধাতু পাম, আৰু সেই ধাতুৰ শোধন কৰাৰ পিছত আমি বিশুদ্ধ ধাতু পাম। এতিয়া আমি চাওঁ নিম্ন সক্ৰিয় ধাতু। নিম্ন সক্ৰিয় ধাতুবোৰ কি ৰূপত থাকিব, ছালফাইডৰ ৰূপত থাকিব। আৰু ছালফাইডক আমি কি কৰোঁ, তাপজাৰণ কৰোঁ, ইয়াতো লিখা আছে। আৰু তাপজাৰণৰ পিছত আমি এটা ধাতু পাম, অশুদ্ধ ধাতু। তাক কাৰ্বন বিজাৰণ কৰি আমি কি পাম, বিশুদ্ধ ধাতু পাম। এতিয়া আমি চাওঁ যে নিম্ন সক্ৰিয় ধাতুৰ নিষ্কাশন প্ৰক্ৰিয়া কিদৰে কৰা হয়। নিম্ন সক্ৰিয় ধাতুৰ নিষ্কাশন প্ৰক্ৰিয়াৰ নামটো হৈছে, পদ্ধতিৰ নামটো হৈছে তাপজাৰণ। তাপজাৰণ মানে আমি কি জানো যে অক্সিজেনৰ উপস্থিতিত ধাতুটো কি কৰা হয়, উত্তপ্ত কৰা হয়, ঠিক আছে। অক্সিজেনৰ উপস্থিতিত যেতিয়া আমি ধাতুৰ আকৰিকক উত্তপ্ত কৰিম তেতিয়া কি উৎপন্ন হ'ব, ধাতৱ অক্সাইড উৎপন্ন হ'ব। আৰু সেই উৎপন্ন হোৱা ধাতৱ অক্সাইডক আমি মাৰ্কিউৰিক অক্সাইডক আকৌ যেতিয়া উত্তপ্ত কৰিম তেতিয়া কি হ'ব, মাৰ্কাৰীলৈ কি হ'ব, বিজাৰিত হ'ব। আৰু এই মাৰ্কাৰী ধাতুটো আমি এনেকৈ নিষ্কাশন কৰিম মাৰ্কিউৰিক ছালফাইডৰ পৰা, অৰ্থাৎ যি আমাৰ চিনাবাৰ আছিলে, চিনাবাৰক প্ৰথমতে আমি অক্সিজেনৰ উপস্থিতিত উত্তপ্ত কৰিম। তাৰপিছত যি অক্সাইড উৎপন্ন হ'ব সেই অক্সাইডক আকৌ কি কৰিম, আমি উত্তপ্ত কৰি মাৰ্কাৰীলৈ, ঠিক আছে, মাৰ্কাৰীলৈ আমি বিজাৰিত কৰিম। এইটোৱে হৈছে নিম্ন সক্ৰিয় ধাতুৰ কাৰণে নিষ্কাশন প্ৰক্ৰিয়াৰ পদ্ধতি। তাৰপিছত আমি মধ্য সক্ৰিয় ধাতুৰ নিষ্কাশন কিদৰে কৰা হয় চাওঁ। মধ্য সক্ৰিয় ধাতু আমি কি পাইছিলোঁ, দুটা ৰূপত থাকে পাইছিলোঁ, এটা ছালফাইড আৰু এটা কাৰ্বনেট। ছালফাইডবিলাকক কি কৰা হয়, তাপজাৰণ। তাপজাৰণ মানে হৈছে যে অতিৰিক্ত বায়ুৰ উপস্থিতিত যেতিয়া আকৰিকবিলাকক উচ্চ তাপত উত্তপ্ত কৰা হয় তেতিয়া ই কি হয়, ধাতৱ অক্সাইডৰ ৰূপান্তৰ হয়। ইয়াত তোমালোকে দেখি পাইছা যে জিংক ব্লেণ্ডক আমি কি কৰিছোঁ, জিংক ব্লেণ্ডক ইয়াত উচ্চ তাপত উত্তপ্ত কৰা হৈছে, আৰু ফলত কি হৈছে, জিংক অক্সাইডলৈ ৰূপান্তৰিত হৈছে। এইটো তেনেকৈ দগ্ধীকৰণ কি, দগ্ধীকৰণত পৰিমিত বায়ুৰ উপস্থিতিত, মানে বায়ু নথকাৰ নিচিনা, মানে এবচেঞ্চ বুলি ক'ব পাৰা, বায়ুৰ এবচেঞ্চত আমি যেতিয়া কাৰ্বনেট আকৰিকক, ঠিক আছে, উচ্চ উষ্ণতাত যেতিয়া উত্তপ্ত কৰোঁ তেতিয়া কি হৈ যায়, কাৰ্বনেট কি হৈ যাব, জিংক অক্সাইডলৈ ৰূপান্তৰিত হ'ব। দুয়োটাতে কিন্তু প্ৰডাক্ট ছেইম হয়। চোৱা, ইয়াতো অক্সাইড উৎপন্ন হৈছে, ইয়াতো কি হৈছে, অক্সাইড উৎপন্ন হৈছে, কিন্তু প্ৰক্ৰিয়া দুইটা বেলেগ বেলেগ। তাপজাৰণত বায়ুৰ উপস্থিতিত আৰু দগ্ধীকৰণত বায়ুৰ অনুপস্থিতিত, এইটো মনত ৰাখিবা।
এতিয়া ইয়াত কি হৈছে দুয়োটা প্ৰক্ৰিয়াত আমাৰ কি হৈছে অক্সাইড উৎপন্ন হৈছে আৰু সেই অক্সাইডক কি কৰা হয় কাৰ্বনৰ লগত উত্তপ্ত কৰি জিংক ধাতুলৈ বিজাৰিত কৰা হয় আৰু ইয়াত যেহেতু কাৰ্বনৰ লগত কি কৰা হৈছে বিজাৰিত কৰা হৈছে সেইকাৰণে এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় কাৰ্বন বিজাৰণ এতিয়া আমি উচ্চ সক্ৰিয় ধাতুৰ নিষ্কাশন চাওঁ উচ্চ সক্ৰিয় ধাতুৰ নিষ্কাশন আমি কি কৈছিলো বিদ্যুৎ বিজাৰণ ঠিক আছে ইয়াত কি কৰা হয় বিগলিত ক্লোৰাইড লোৱা হয় আৰু তাক কি কৰা হয় উচ্চ সক্ৰিয় ধাতুৰ যৌগৰ যে বিগলিত ক্লোৰাইড কেলছিয়ামৰ কাৰণে কেলছিয়াম ক্লোৰাইড সোডিয়ামৰ কাৰণে সোডিয়াম ক্লোৰাইড মেগনেছিয়ামৰ কাৰণে মেগনেছিয়াম ক্লোৰাইড এইবিলাকক কি কৰা হয় বিদ্যুৎ বিশ্লেষণ কৰি ধাতু নিষ্কাশন কৰা হয় এই পদ্ধতিত কেথোডত ধাতু জমা হ'ব আৰু এনোডত কি হ'ব ক্লোৰিন গেছ মুক্ত হ'ব এটা উদাহৰণ আমি ল'ব পাৰোঁ সোডিয়াম ক্লোৰাইড ঠিক আছে সোডিয়াম ক্লোৰাইডৰ পৰা সোডিয়াম নিষ্কাশন কৰিবলৈ কি কৰা হয় সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ লোৱা হ'ব বিগলিত ক্লোৰাইড লোৱা হ'ব আৰু এই প্ৰক্ৰিয়াত কি হ'ব প্ৰথমতে সোডিয়াম ক্লোৰাইড আয়নিত হৈ যাব সোডিয়াম ধনাত্মক আৰু ক্লোৰাইড ঋণাত্মক আয়নলৈ তাৰপিছত কি হ'ব নেক্সট ষ্টেপটো কি হ'ব আমাৰ কেথোডত গৈ পেলাই এই সোডিয়ামটোৱে সোডিয়াম আয়ন প্ৰথমতে কেনেকৈ আয়নলৈ ৰূপান্তৰ হৈছিলে সোডিয়াম ধাতুৱে যেতিয়া ইলেক্ট্ৰন কি কৰিছিলে ত্যাগ কৰিছিলে নহয়নে এই ত্যাগ কৰা ইলেক্ট্ৰনটো কি হ'ব সোডিয়ামে পুনৰ সোডিয়াম আয়নে পুনৰ গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰাৰ লগে লগে এই সোডিয়াম কি হৈ যাব ধাতুলৈ ৰূপান্তৰ হ'ব আৰু সোডিয়াম ধাতুলৈ ৰূপান্তৰ হৈ কি হ'ব কেথোডত গৈ জমা হ'ব আনহাতে ক্লোৰিন যে ক্লোৰাইড আয়ন আছিলে এই ক্লোৰাইড আয়নে কি কৰিব সেই যি ইলেক্ট্ৰন ত্যাগ কৰিছিলে গ্ৰহণ কৰিছিলে সেই ইলেক্ট্ৰনটো আকৌ ত্যাগ কৰি ক্লোৰিন গেছলৈ ৰূপান্তৰ হ'ব আৰু ক'ত জমা হ'ব এনোডত জমা হ'ব এতিয়া আমি পঢ়িম ধাতুৰ শোধন মানে কি যে যিখিনি ধাতু আমি ইতিমধ্যে পাইছোঁ নিম্ন সক্ৰিয় ধাতুৰ উচ্চ সক্ৰিয় ধাতু আৰু মধ্য সক্ৰিয় ধাতুৰ নিষ্কাশন কৰি যি নিষ্কাশিত ধাতু পাইছোঁ সেই ধাতুখিনি কিন্তু সম্পূৰ্ণ বিশুদ্ধ নহয় ইয়াৰ লগত কি থাকে কিছুমান অশুদ্ধি মিহলি হৈ থাকে আৰু এই অশুদ্ধিবোৰ আঁতৰ কৰিবলৈ আমি যি প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ তাক কি বুলি কোৱা হয় ধাতুৰ শোধন বুলি কোৱা হয় আৰু আটাইতকৈ বেছি ব্যৱহাৰ কৰা যি পদ্ধতি হৈছে ধাতুৰ শোধন পদ্ধতি এইটো কি বিদ্যুৎ পৰিশোধন পদ্ধতি এই পদ্ধতিত কপাৰ জিংক টিন নিকেল আদি ধাতু কি কৰা হয় পৰিশোধন কৰা হয় এতিয়া আমি ইয়াত এটা ধাতুৰ উদাহৰণ লৈ কিদৰে তাক বিশুদ্ধ কৰা হয় পৰিশোধন কৰা হয় সেই বিষয়ে জানিম তো ইয়াত কি কৰা হৈছে কপাৰ ধাতু লোৱা হৈছে ঠিক আছে কপাৰৰ পৰিশোধন তো কপাৰৰ পৰিশোধনত কি হ'ব এনোড হিচাপে কপাৰৰ কি লোৱা হ'ব অশুদ্ধ দণ্ড যিটো আমি পাইছিলোঁ নিষ্কাশিত ধাতু হিচাপে তাৰপিছত কেথোড হিচাপে কপাৰৰ এটা বিশুদ্ধ দণ্ড লোৱা হ'ব আৰু বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হ'ব কপাৰ ছালফেটৰ এটা লৱণ আমি যি ধাতুৱে নলওঁ কিয় সেই ধাতুটোৰ এটা অশুদ্ধ দণ্ড লোৱা হ'ব এনোড হিচাপে আৰু বিশুদ্ধ দণ্ড লোৱা হ'ব কেথোড হিচাপে আৰু বিদ্যুৎ বিশ্লেষ্য লোৱা হ'ব সেই ধাতুটোৰ ছালফেট লৱণ এতিয়া বিদ্যুৎ বিশ্লেষণৰ মাজেদি যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত কৰা হ'ব তেতিয়া কেৱল এনোড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধ মিশ্ৰিত কপাৰৰ দণ্ডৰ পৰা বিশুদ্ধ কপাৰ কি হৈ যাব আয়নিত হ'ব ক'লৈ বিদ্যুৎ বিশ্লেষণলৈ একে পৰিমাণৰ কপাৰ ধাতু বিদ্যুৎ বিশ্লেষণৰ পৰা ক'লৈ যাব কেথোডত গৈ জমা হ'ব আৰু আমি সেই কেথোডত যি জমা হ'ব সেইটোকে আমি বিশুদ্ধ ধাতু হিচাপে আহৰণ কৰিম এতিয়া ইয়াত যিবিলাক বিক্ৰিয়া সংঘটিত হৈছে সেইখিনি চাওঁ এবাৰ তো কপাৰ ছালফেট যি আমাৰ বিদ্যুৎ বিশ্লেষ্য আছিলে যেতিয়া তাত বিদ্যুৎ প্ৰবাহ চালিত হয় কি হৈ যাব আয়নিত হৈ যাব কপাৰ আয়ন আৰু ছালফেট আয়নলৈ এনোডত কি হ'ব এই কপাৰ গৈ কি কপাৰ দ্ৰৱীভূত হৈ যাব কপাৰ দ্ৰৱীভূত হৈ আয়নিত হৈ যাব এনোডৰ পৰা আয়নিত হোৱাৰ পিছত আকৌ বিদ্যুৎ বিশ্লেষ্যত গৈ এই কপাৰ আয়নে কি হ'ব ইলেক্ট্ৰন গ্ৰহণ কৰি কেথোডত গৈ কি হৈ যাব কপাৰ ধাতু হিচাপে জমা হৈ যাব এইখিনিয়ে হৈছে সম্পূৰ্ণ প্ৰক্ৰিয়া এতিয়া ইয়াত আৰু কিছুমান কথা জানিবলৈ আছে যেনে এনোড বোকা কি এনোডত থকা যি অদ্ৰৱণীয় অশুদ্ধি মানে যিখিনি আমাৰ পিয়ৰ কপাৰ আছিলে এইখিনি ক'ত জমা হ'ল কেথোডত যি বাকী অশুদ্ধি থাকি গ'ল এই অশুদ্ধি এনোডৰ তলত কি হৈ থাকে জমা হৈ থাকে ইয়াক কি বুলি কোৱা হয় এনোড বোকা বুলি কোৱা হয় তাৰপিছত আমি চাম থাৰ্মিট বিক্ৰিয়া কি ইও এটা তাপবৰ্জী বিক্ৰিয়া
ঠিক আছে, য'ত কি হয় সক্ৰিয় ধাতুক বিজাৰক হিচাপে ব্যৱহাৰ কৰি অধিক সক্ৰিয় ধাতুক বিজাৰক হিচাপে ব্যৱহাৰ কৰি কম সক্ৰিয় ধাতুক সিহঁতৰ যৌগৰ পৰা কি কৰা হয় অপসৰণ কৰা হয়। মানে এটা অপসৰণ বিক্ৰিয়া হয় য'ত কি হয় অতিশয় তাপ উৎপন্ন হয়, অপসৰণ প্লাছ তাপবৰ্জী বিক্ৰিয়া। ঠিক আছে, ইয়াত এলুমিনিয়ামৰ দ্বাৰা কি কৰা হৈছে মেংগানিজক অপসৰণ কৰা হৈছে আৰু আইৰণকো কি কৰা হৈছে অপসৰণ কৰা হৈছে। তো ইয়াত কি হয় অতিশয় তাপবৰ্জী এনে বিক্ৰিয়াত উৎপন্ন হোৱা ধাতুবিধ ৰেল লাইন জোৰা লগোৱাত আৰু যন্ত্ৰপাতি ভগা অংশ জোৰা লগোৱাত কি হয় ব্যৱহাৰ কৰা হয়। কেনেকৈ চোৱা, ইয়াত যেতিয়া অতি তাপ উৎপন্ন হৈছে, ঠিক আছে, এই তাপে কি কৰে এই আইৰণ ধাতুটোক কি কৰি দিয়ে গলিত অৱস্থাত ৰাখে আৰু সেই গলিত অৱস্থাত থকাৰ কাৰণে ই কি কৰিব ৰেল লাইন জোৰা লগোৱাত বা ভগা যন্ত্ৰপাতি জোৰা লগোৱাত সহায় কৰিব। তাৰপিছত আমি সংকৰ ধাতু চাওঁ। সংকৰ ধাতু কি আমি আগতো পাইছোঁ, এইটো দুই বা তাতোধিক ধাতু বা এটা ধাতু এটা ধাতু আৰু এটা অধাতুৰ সমহত্ব মিশ্ৰণক কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয়। অৰ্থাৎ সংকৰ ধাতুত কি থাকে দুই বা তাতোধিক ধাতুও থাকিব পাৰে আৰু অধাতু আৰু ধাতুৰ মিশ্ৰণো হ'ব পাৰে। তো সংকৰ ধাতু প্ৰস্তুত কৰি কি কৰা হয়, ইয়াৰ ব্যৱহাৰ কিয় কৰা হয় চোৱা, সংকৰ ধাতু যেতিয়া প্ৰস্তুত কৰা হয় ইয়াৰ ধাতৱ গুণাগুণ কি হৈ যায় উন্নত মানৰ হৈ যায় আৰু ধাতুৰ ক্ষয় ভৱনো কি হয় ৰোধ হয়। তো সংকৰ ধাতু কিয় বনোৱা হয় ইমান ধাতু থকাৰ পিছতো, যদি তোমালোকক কুৱেশ্যন কৰা হয় তেতিয়া উত্তৰ এইখিনি হয় যে ইয়াৰ ধাতৱ গুণাগুণ উন্নত হৈ যায় আৰু ক্ষয় ভৱন ৰোধ হৈ যায়। তাৰপিছত 22 কেৰেট গ'ল্ড। 22 কেৰেট গ'ল্ড মানে কি 22 ভাগ বিশুদ্ধ সোণৰ লগত 2 ভাগ কপাৰ বা চিলভাৰৰ সংকৰ ধাতু কি বুলি কোৱা হয় 22 কেৰেট। আচলতে সোণ আমাৰ বিশুদ্ধ সোণ কিমান 24 কেৰেট থাকে। ঠিক আছে, ইয়াৰ লগত তুমি যদি 2 ভাগ কপাৰ আৰু চিলভাৰ মিহলাই দিয়া তেতিয়া 22 কেৰেট হৈ যাব, 3 ভাগ মিহলাই দিলে 21 কেৰেট হৈ যাব। কিন্তু যিটো আমি ব্যৱহাৰ কৰোঁ বিশেষকৈ সেইটো হৈছে 22 কেৰেট গ'ল্ড, সেইকাৰণে ইয়াৰ ডেফিনেশ্যনটো ইয়াত দিয়া হৈছে। ইয়াত কিছুমান সংকৰ ধাতু ইহঁতৰ সংযুতি আৰু ব্যৱহাৰ দিয়া হৈছে, এইখিনি চাবা। ষ্টেইনলেছ ষ্টীল, ইয়াৰ সংযুতি লু, নিকেল, ক্ৰমিয়াম, এই তিনিটা বস্তু এই তিনিটা ধাতু কি কৰা হয় এটা নিৰ্দিষ্ট সংযুতিত এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজত মিহলাই কি কৰা হয় ষ্টেইনলেছ ষ্টীল প্ৰস্তুত কৰা হয় আৰু ইয়াৰ ব্যৱহাৰ বাচন বৰ্তন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। তাৰপিছত ব্ৰঞ্জ কি কপাৰ আৰু টিনৰ সংযুতি মানে কম্পজিশ্যন, এই দুটা মিহলাই বনোৱা হয়। ব্ৰঞ্জৰ ব্যৱহাৰ বৈদ্যুতিক বৰ্তনী সাজিবলৈ ব্যৱহাৰ কৰা হয়। পিতল কপাৰ আৰু জিংক মিহলাই বনোৱা হয়, ইয়াৰো ছেইম ব্যৱহাৰ বৈদ্যুতিক বৰ্তনী সাজিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত চ'ল্ডাৰ বহুত ইম্পৰ্টেণ্ট, লেড আৰু টিনৰ কি হয় সংকৰ ধাতু আৰু ইয়াক বৈদ্যুতিক তাঁৰ জোৰা লগোৱাত কি কৰা হয় ব্যৱহাৰ কৰা হয়। এতিয়া এমালগাম কি, এমালগাম হৈছে এটা সংকৰ ধাতু যাৰ এটা উপাদান কি হয় পাৰা হয়। ঠিক আছে, যাৰ এটা উপাদান পাৰা হয় তাৰ যিটো সংকৰ ধাতু তাক কি বুলি কোৱা হয় এমালগাম। যেনে যদি ছ'ডিয়াম আৰু পাৰা দি এটা সংকৰ ধাতু বনোৱা হয় তেতিয়া তাৰ নামটো কি হ'ব ছ'ডিয়াম এমালগাম হ'ব। এতিয়া ক্ৰম'প্লেটিং মানে কি লুৰ সামগ্ৰীৰ ওপৰত যেতিয়া ক্ৰমিয়াম ধাতুৰ পাতল তৰপ প্ৰয়োগ কৰি ক্ষয় ভৱন ৰোধ কৰিবলৈ এটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় ক্ৰম প্লেটিং। এইটোকো কি কৰা হয় ক্ষয় ভৱন ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তো এইখিনি আছিলে আমাৰ এই চেপ্টাৰটোৰ মূল বস্তুখিনি। অহা ক্লাছত আমি কি কৰিম, আমাৰ যিখিনি প্ৰশ্নাৱলী আছে, ঠিক আছে, এই প্ৰশ্নাৱলীখিনি আমি আলোচনা কৰিম। গতিকে ভিডিঅ'খিনি চাই থাকিবা আগলৈ। প্ৰশ্নাৱলীখিনি যিমানখিনি আছে গোটেইখিনি আমি ইয়াত ছল্ভ কৰিম এফালৰ পৰা।